মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি নৱম শ্ৰেণীৰ প্ৰথম অধ্যায়ৰ সংখ্যা প্ৰণালীৰ অনুশীলনী 1.1 আলোচনা কৰিম। অনুশীলনী 1.1 আলোচনা কৰাৰ আগতে সংখ্যা প্ৰণালীৰ বিষয়ে কিছু কথা আমি জানি লওঁ আহা। সংখ্যা আমি গণনাৰ বাবে ব্যৱহাৰ কৰা সংখ্যাবোৰেই হৈছে স্বাভাৱিক সংখ্যা, যেনে 1, 2, 3, 4, হাজাৰ, লাখ যিমান আছে গোটেইখিনি স্বাভাৱিক সংখ্যা। পূৰ্ণ সংখ্যা 0ৰ পৰা আৰম্ভ কৰি 1, 2, 3, 4 যিমান সংখ্যাবোৰ আছে গোটেইখিনি আমাৰ পূৰ্ণ সংখ্যা। অখণ্ড সংখ্যাত ঋণাত্মক আৰু যোগাত্মক গোটেইখিনি থাকে, যেনে -3, -2, -1, 0, 1, 2, 3 গোটেইখিনি অখণ্ড সংখ্যা। পৰিমেয় সংখ্যা যিবোৰ সংখ্যা p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি সেইবোৰক পৰিমেয় সংখ্যা বোলা হয়, যেনে 5/2, -6/3, 0, 1, 2, -4, -5 আদি। এনেধৰণৰ সকলো সংখ্যাবোৰেই পৰিমেয় সংখ্যা। ইয়াত 0, 1, 2, -4, -5 এনেধৰণৰ সংখ্যাবোৰ পৰিমেয়, কিয়নো প্ৰতিটো সংখ্যাৰ তলতেই এটা 1 থাকে, যাৰ বাবে এই সংখ্যাবোৰক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ। অপৰিমেয় সংখ্যা যিবোৰ সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি সেইবোৰ সংখ্যাক অপৰিমেয় সংখ্যা বোলে, যেনে √2, √3, √7, পাই আদি। এনেধৰণৰ সংখ্যাবোৰক অপৰিমেয় সংখ্যা বোলে। এতিয়া আমি অনুশীলনী 1.1 চাইছো। 1 নম্বৰ দিয়া আছে, শূন্যটো পৰিমেয় সংখ্যা হয়নে? ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিনে? উত্তৰ হয়, কিয়নো শূন্যক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ। প্ৰতিটো সংখ্যাৰ তলতেই এটাকৈ 1 থাকে, গতিকে শূন্যক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ। 2 নম্বৰ প্ৰশ্নলৈ যাওঁ আমি। দিয়া আছে 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা। ইয়াত 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা ওলাব লাগে। 3 আৰু 4ক p/q আৰ্হিত প্ৰকাশ কৰি আমি যিকোনো ডাঙৰ সংখ্যাৰে পূৰণ কৰিব পাৰোঁ। ইয়াত 10ৰে পূৰণ কৰিছোঁ। 3 10 গুণ 30, 10 গুণ 10, 4 10 গুণ 40, 10 গুণ 10। হৰটো একেই থাকিব আৰু 3 আৰু 40ৰ মাজত থকা সংখ্যাখিনিয়ে হ'ব আমাৰ 3 আৰু 4ৰ মাজত থকা পৰিমেয় সংখ্যা। 31/10, 32/10, 33/10, 34/10, 35/10, 36/10 এইকেইটাই হৈছে 3 আৰু 4ৰ মাজত থকা পৰিমেয় সংখ্যা। 3 নম্বৰ প্ৰশ্নলৈ গৈছোঁ। 3 নম্বৰ প্ৰশ্নলৈ গৈছোঁ। দিয়া আছে 3/5 আৰু 4/5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা উলিওৱা। ইয়াত আমি 3/5 আৰু 4/5ক ওপৰে তলে 10ৰে পূৰণ কৰিম। 3 10 গুণ 30, 5 10 গুণ 50, 4 10 গুণ 40, 5 10 গুণ 50। হৰটো একেই থাকিব। ওপৰত 30 আৰু 40ৰ মাজত থকা সংখ্যাখিনিয়ে হ'ব আমাৰ 3/5 আৰু 4/5ৰ মাজত থকা পৰিমেয় সংখ্যা। 3/5 আৰু 4/5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা হ'ব 31/50, 32/50, 33/50, 34/50, 35/50। এইবাৰ আমি 4 নম্বৰ প্ৰশ্নলৈ গৈছোঁ। তলৰ উক্তিসমূহ সঁচা নে মিছা লিখা। উক্তিসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰা। 1 নম্বৰ দিয়া আছে, প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা হয়। উত্তৰ সঁচা, কাৰণ পূৰ্ণ সংখ্যাত আটাইবোৰ স্বাভাৱিক সংখ্যা আছে। চোৱা ষ্টুডেণ্ট, পূৰ্ণ সংখ্যাত স্বাভাৱিক সংখ্যা গোটেইখিনি আছে, গতিকে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা। 2 নম্বৰটো, প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা। চোৱা ষ্টুডেণ্ট, অখণ্ড সংখ্যাত ঋণাত্মক সংখ্যাসমূহ থাকে, কিন্তু পূৰ্ণ সংখ্যাত ঋণাত্মক সংখ্যা নাথাকে। গতিকে উত্তৰটো হ'ব মিছা, কাৰণ অখণ্ড সংখ্যাত ঋণাত্মক সংখ্যাবোৰ থাকে, পূৰ্ণ সংখ্যাত ঋণাত্মক সংখ্যাবোৰ নাথাকে। 3 নম্বৰত দিয়া আছে, প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা। মন কৰা ষ্টুডেণ্ট, পৰিমেয় সংখ্যাবোৰ ভগ্নাংশত লগতেই পৰিমেয় সংখ্যাবোৰ ঋণাত্মকো হ'ব পাৰে, আনহাতে পূৰ্ণ সংখ্যাবোৰ ভগ্নাংশ বা পূৰ্ণ সংখ্যাবোৰ ঋণাত্মক নহয়। গতিকে উত্তৰটো হ'ব মিছা, কাৰণ পৰিমেয় সংখ্যাবোৰ p/q আৰ্হিত থাকে আৰু পৰিমেয় সংখ্যাবোৰ ঋণাত্মক হ'ব পাৰে, আনহাতে পূৰ্ণ সংখ্যাবোৰ ঋণাত্মক নহয়।